ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অসম চৰকাৰে অহা 10 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন। লগতে অহা 10 তাৰিখে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাটো সোমাই দিব নেকি? যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত কিন্তু আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। তো আপোনালোকে যদি 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, তেন্তে আপোনাৰ মোবাইল নম্বৰত 10,000কৈ টকা পোৱাৰ ফৰ্ম ছাবমিটৰ SMS-টো আহিছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে অহা 10 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা সোমাই দিব নেকি, সেয়াও আপোনালোকক এতিয়া বিস্তাৰিত জনাইছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখতে কিন্তু অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত কেইখনমান আঁচনিৰ ধন সোমাই দিয়ে। লগতে এইবাৰ অসম চৰকাৰে কোন কেইখন আঁচনি টকা সোমাই দিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি আঁচনিৰ কথা কোৱা হৈছে প্ৰথমে আপোনালোকক জনাই দিছোঁ, তাৰপিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ বিষয়েও জনাই দিম। তো ইয়াতে লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত, ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো কিন্তু পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে কিন্তু অৰুণোদয় আঁচনিৰ উপৰিও কেইখনমান পেঞ্চন আঁচনিৰ টকা হিতাধিকাৰীসকলে লাভ কৰে। তো আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে, অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনি। লগতে যিসকল মানুহৰ নাম ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সেইসকল মানুহৰ বেংক একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ 1,250কৈ টকা অসম চৰকাৰে অহা 10 ছেপ্টেম্বৰ তাৰিখে সোমাই দিব। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব চৰকাৰী ধন। লগতে আত্মসহায়ক গোটৰ মহিলাসকলক কৈছোঁ যে অহা 10 ছেপ্টেম্বৰ তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা কিন্তু সোমাই নিদিয়ে। এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট কিন্তু চৰকাৰে প্ৰকাশ কৰা নাই।